হয়, আচলতে একেবাৰে আমি এ এইবাৰ অলপমান বিহু এটা অসমৰ থলুৱা বিহু নিচিনাকে যে ঢোলত কৰিবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে আমাৰ বিহুবিলাক ড্ৰাম ছেট, গীটাৰ এনেকৈ লৈ পিনি বিহু কৰা হৈছে। কৰিবলৈ বাধ্য হৈছে, সময়ৰ লগত খোজ মিলাবলগীয়া হৈছে। কিন্তু আমাৰ ঢোল, তাল, গগনা এইবিলাক আমি পাহৰি যোৱা নিচিনা হৈছে। গতিকে আমাৰ সংস্কৃতি কৰ্মীসকলে এইবাৰ আকৌ পুনৰ ঢোল, তালেৰে বিহু কৰিবলৈ আৰম্ভ কৰিছে। তাতে মই ব্যক্তিক্ৰম ময়ো হোৱা নাই, ময়ো কৰিবলৈ চেষ্টা কৰিলোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক দিবলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত কৰিছোঁ। জুবিন গাৰ্গে নাহৰ কৰিছিলে, মই নাহৰৈ বুলি কেছেটটোৰ নাম দিছোঁ। গীতটি মই লিখিছোঁ, সুৰ কৰিছোঁ আৰু পৰিচালনাও মই নিজে কৰিলোঁ এইবাৰ। আৰু গীতটি গাইছে আমাৰ ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ আৰু আমি দুয়ে গাইছোঁ। আৰু গীতটি ভিডিঅ' হিচাপে দিয়া হ'ল, বিমল বৰাই কোৰিঅ'গ্ৰাফ কৰিছে। আৰু লগতে এক্টৰ এক্ট্ৰেছ আছে, বিবেক আছে আৰু চুমি বৰা আছে। আমি আশা কৰিছোঁ অসমৰ ৰাইজে গীতটি মৰমেৰে আঁকোৱালি ল'লে আমাৰ গীত লিখা বা কৰাত, ভিডিঅ' কৰাত আমাৰ সাৰ্থক হ'ব। সাধাৰণতে এই দিনখিনিতে নতুন শিল্পীসকলে প্ৰায় গীত মুক্তি দিয়ে। এইবাৰ কিছু ব্যতিক্ৰম নেকি, যিহেতু জুবিন গাৰ্গ নথকাৰ কিবা প্ৰভাৱ পৰিছে নে সাংস্কৃতিক ক্ষেত্ৰখনত? নহ'লে নৱবৰ্ষৰ প্ৰাকক্ষণত বহু গীত আগৰ দিনত মানে মুক্তি দিয়া হয়, বহু শিল্পীয়ে মুক্তি দিয়ে, কিন্তু এবাৰ দেখা গৈছে তুলনামূলকভাৱে কম। হয় হয়, সেইটো কথা হয়। খুব সেমেকা হৈছে। আচলতে আমি ডিচেম্বৰ 1 তাৰিখে বিহুবিলাক ৰিলিজ দিওঁ আগতে, আমাৰ যেতিয়া কেছেটৰ বিহুবিলাক আছিলে। আৰু এই বছৰতো তেনেকৈ দিব পৰা নাই, ঢোলৰ বিহু তেনেকৈ নাইকিয়া হ'ল, মানুহৰ ডেক টেপ সেইবিলাক নাইকিয়া হ'ল। কিন্তু এইবাৰ আৰু সেমেকা, এইটো জুবিন গাৰ্গৰ কাৰণে বস্তুটো সেমেকা হৈ গ'ল। কিন্তু আমি সকলোৱে আলোচনা কৰিছোঁ, এতিয়া আমিও কৈছোঁ বা অসমৰ সংস্কৃতিক কৰ্মীসকলে আকৌ আলোচনা কৰিছে, যেতিয়া বিশ্বৰ এজন শিল্পী মাইকেল জেকচন ঢুকাই গৈছিলে, তেতিয়া জুবিন গাৰ্গে বহুত কাম কৰিছিলে। জুবিন গাৰ্গে মাইকেল জেকচনক সাংঘাতিক ভাল পাইছিলে তেওঁ। জুবিন গাৰ্গক তেওঁ অনুকৰণ কৰিবলৈও চেষ্টা কৰিছিলে বহুত ক্ষেত্ৰত। গতিকে মাইকেল জেকচন যেতিয়া ঢুকাই গৈছিলে, জুবিন গাৰ্গে একদম পুনৰ উদ্যমে কাম কৰিছিলে। আৰু তেতিয়া তেওঁ কৈছিলে যে আমি তেওঁৰ আদৰ্শ লৈ আমি গানবিলাক জীয়াই ৰাখিব লাগিব, আমি পুনৰ উদ্যমে কাম কৰিব লাগিব। গতিকে আমাৰ তেনেকৈ কৰিব পৰা নাছিলোঁ। আমি জুবিন গাৰ্গক আমি বহুত যেতিয়া ভাল পাওঁ, গোটেই অসমৰ ৰাইজে ভাল পায়। গতিকে তেওঁ হেৰাই যোৱাৰ পিছত আমাৰ কামবিলাক কৰিবলৈ অলপ সংকোচ লাগি আছিলে। কিন্তু এতিয়া সকলোৱে আলোচনা কৰিছোঁ, জুবিন গাৰ্গৰ আদৰ্শ আমি ল'ব লাগিব। গতিকে জুবিন গাৰ্গে যেনেকৈ মাইকেল জেকচন ঢুকাওঁতে তেওঁ কাম কৰিছিলে, আমি এতিয়া জুবিন গাৰ্গ নাইকিয়া, তেওঁ অনুপস্থিত থকা অৱস্থাত আমি কামবিলাক হাতত ল'ম এতিয়া। গতিকে এতিয়া আকৌ ধুমাধুমে ৰাইজে কাম কৰিবলৈ আৰম্ভ কৰিছে। নাই, অকল কেৱল সংস্কৃতিক কৰ্মীসকলৰ বুলি নহয়, অসমৰ প্ৰত্যেকজন মানুহৰে বা প্ৰত্যেক অসমৰ ৰাইজৰ বুকুত একুৰা জুই জ্বলি আছে, ক্ষোভৰ জুই, যিটো আমাৰ বুকুতো জ্বলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। এই ক্ষোভৰ জুইকুৰা ৰাইজৰ উদগীৰণ হৈ যায়। আৰু ঠিক তেনেকৈ আমিও গান গোৱা মানুহ হ'লেও কিন্তু আমাৰ এই ক্ষোভত জ্বলি থকা জুইকুৰা ওলা হৈ যায় কেতিয়াবা। কিন্তু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ। আৰু সদায় আমি কোৱা শুনিছোঁ, ন্যায়ালয়ৰ বিষয়ে আমি নাজানিলেও কিন্তু মানুহে কৈছে ন্যায় ব্যৱস্থাটো অলপ লেহেমীয়া হয়। গতিকে তেনেকৈ ভাবিলে নহ'ব। গতিকে আমি সেই কথাষাৰকে সাৰোগত কৰিয়ে এতিয়া আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ, আমি ন্যায় পাম বুলি আশা কৰি আছোঁ। আৰু এটা গীত আপুনি কাজিৰঙা বিয়াতে গীতটো হয়, আজি সেই গীতটো ৰিলিজ দিয়া নাই, মই আৰু দুদিনৰ পিছতে সেই গীতটো সম্পূৰ্ণ হৈ আছে। চব খালি সেইটো মই লিখিছিলোঁ কাজিৰঙাৰ মাজেৰে আমি সদায় অহা যোৱা কৰি থাকোঁ। তাতে দেখোঁ কেইজনীমান ধুনীয়া ছোৱালী, কেইজনীমান ৰূপহীয়ে বন্দুক লৈ পিনে আমাৰ কাজিৰঙাখন ৰখীয়া হৈ থাকে, হাতত বন্দুক লৈ। তেতিয়া আমি এদিন গৈ থাকোঁতে আমাৰ ল'ৰাবিলাকক ক'লোঁ, এনেকৈ গান এটা লিখোঁতে এই ছোৱালীকেইজনীয়ে ইমান মানে ৰ'দে বৰষুণে লৈ ৰখি আছে, ইমান ধুনীয়া ধুনীয়া ছোৱালী বন্দুক লৈ ৰখি আছে। তেতিয়া মই সেই গীতটো কৰিছিলোঁ। গীতটো এনেকুৱা ধৰণৰ হ'ব। কাজিৰঙা বননি তাতে চৰে হৰিণী, বন হৰিণীৰ ৰখীয়া কেইজনীমান ৰূপহী, যাওঁ যেন লাগে কাষলৈ, ভয়ো লাগে যাবলৈ, হাতত থাকে বন্দুক লৈ।
তাৰে মাজৰে জনী মৰম লগা চাৱনী মৰম লগা চাৱনী চাই 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 নালাগে আমনি চাই 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 নালাগে আমনি তেনেকুৱা ধৰণৰ গীতটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221